Hello students, welcome to free online class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় নম্বৰ চেপ্টাৰ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে আৰু প্ৰশ্ন উত্তৰকেইটা অতি চুটি আৰু ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। আৰু লগতে ষ্টুডেণ্টছ মন কৰিবা প্ৰত্যেকটো কুৱেশ্যনৰে দুটাকৈ এনসাৰ লিখি দিয়া হৈছে, এটা একেবাৰে শৰ্টকৈ আৰু এটা অলপ লংকৈ এক্সপ্লেইন কৰি লিখি দিয়া হৈছে। সো যেটো এনসাৰ তোমালোকৰ বাবে ইজি হয়, যেটো তোমালোকে সহজ বুলি ভাবা, সেই এনসাৰটো ইয়াৰ পৰা লিখি ল'ব পাৰিবা। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা আমি কুৱেশ্যন কেইটালৈ আগবাঢ়ো। আৰু লগতে ষ্টুডেণ্টছ তোমালোকক মই প্ৰথমতে কৈ লওঁ, তোমালোকে এবাৰ পাৰিলে চেপ্টাৰটো পঢ়ি চাবা নিজে। চেপ্টাৰটো এবাৰ পঢ়িলে চেপ্টাৰটোত থকা কুৱেশ্যনকেইটা তোমালোকে ইজিলি বুজি পাবা। সো ইয়াত চোৱা, 1 নম্বৰ কুৱেশ্যন দিয়া আছে, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন? তো চৰকাৰৰ কোনজনে শ্ৰেণী বিভাগ কৰিছিলে, সেই কোনজন দাৰ্শনিক আছিলে সেইজনৰ নাম লিখিব দিছে। এনসাৰ হ'ব, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ'ল গ্ৰীক দাৰ্শনিক প্লেটো। ঠিক আছে। আৰু শৰ্টকৈ চোৱা, মই তোমালোকক প্ৰথমতেই কৈছোঁ যে প্ৰত্যেকটো কুৱেশ্যনৰ বাবে মই শৰ্ট ফৰ্মত এটা এনসাৰ লিখি দিছোঁ। সো এনেকৈ চোৱা, মই ডাইৰেক্ট যিহেতু এইটো 1 মাৰ্কৰ কুৱেশ্যন হয়, সো ডাইৰেক্ট নেমটো লিখি দিছোঁ, গ্ৰীক দাৰ্শনিক প্লেটো। এনেকৈ তোমালোকে ডাইৰেক্টকৈ এনসাৰটো লিখিব পাৰা। যিটো 1 মাৰ্কৰ আছে সেইকেইটা ডাইৰেক্টকৈ লিখি দিয়া হৈছে, আৰু যিকেইটা অলপ লংকৈ দিয়া হৈছে সেইকেইটা অলপ শৰ্ট ফৰ্মকৈ লিখি দিয়া হৈছে। সো এনেকৈ লিখি ল'লে, যিকেইটা 1 মাৰ্কৰ আছে তোমালোকে যদি এনেকৈও লিখি লোৱা, তেনেহ'লে তোমালোকে এক্সামত কুৱেশ্যনৰ সৈতে মিলাই লিখি দিব পাৰিবা। এনেকৈ লিখিলে তোমালোকৰ মুখস্থ কৰাত ইজি হ'ব, মনত ৰখাটো ইজি হ'ব। তাৰপিছত চোৱা, 2 নম্বৰ কুৱেশ্যন, বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? এনসাৰ হ'ব, বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰটো হ'ল গণতান্ত্ৰিক চৰকাৰ। ঠিক আছে। গণতান্ত্ৰিক চৰকাৰ মানে কি হয়? গণতান্ত্ৰিক চৰকাৰ মানে হৈছে যিটো গণতন্ত্ৰ, যিটো শাসন ব্যৱস্থা মানুহৰ দ্বাৰা, জনসাধাৰণৰ দ্বাৰা পৰিচালিত হয়। তাৰপিছত চোৱা, 3 নম্বৰ কুৱেশ্যন, সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনসাৰ হ'ব, চোৱা, সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ইংলেণ্ড। ঠিক আছে। আৰু শৰ্ট ফৰ্মত চোৱা, ডাইৰেক্ট এনসাৰটো লিখি দিয়া হৈছে ইংলেণ্ড। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? এনসাৰ হ'ব, সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি। আৰু শৰ্টকৈ তোমালোকে এই এনসাৰটো ইয়াৰ পৰা লিখি ল'ব পাৰিবা। তাৰপিছত চোৱা, 5 নম্বৰ কুৱেশ্যন, ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰ থাকে? চ' ক্ষমতাৰ পৃথকীকৰণৰ নীতিত কেনেধৰণৰ চৰকাৰ দেখিবলৈ পোৱা যায় সেইটো লিখিব লাগে। এনসাৰ হ'ব, চোৱা, ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰ থাকে। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। এনসাৰ হ'ব, ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, এক কেন্দ্ৰীয় চৰকাৰ বা ৰাষ্ট্ৰ এখনৰ নাম লিখা। এনসাৰ হ'ব, এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল জাপান। তাৰপিছত 8 নম্বৰ কুৱেশ্যন, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ নাম কি কি? এনসাৰ হ'ব, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ নাম হ'ল, প্ৰথমটো হৈছে ৰাজ্য চৰকাৰ আৰু দ্বিতীয়টো হৈছে কেন্দ্ৰীয় চৰকাৰ। তাৰপিছৰ কুৱেশ্যন দিয়া আছে, চোৱা, ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? এনসাৰ হ'ব, ছুইজাৰলেণ্ডত কি পদ্ধতিৰ চৰকাৰ আছে? চোৱা, ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতিৰ চৰকাৰ আছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? এনসাৰ হ'ব, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। তাৰমানে হৈছে ভাৰতবৰ্ষত যেনেকৈ বেলেগ ৰাষ্ট্ৰত 2টা নাগৰিকত্ব দেখিবলৈ পোৱা যায়, আমি মাত্ৰ আমাৰ ৰাজ্যখনত বাস কৰি আছোঁ বুলি সেইটোৰ কোনো নাগৰিকত্ব নাপাওঁ, কিন্তু আমি যে আমাৰ গোটেইটো ভাৰতত বাস কৰি আছোঁ তাৰ নাগৰিকত্ব আমি পাওঁ। চ' মাত্ৰ ইয়াত এটা নাগৰিকত্বৰ ব্যৱস্থা আছে। তাৰপিছত চোৱা, চমু প্ৰশ্নৰ উত্তৰ। ইয়াত 1 নম্বৰ কুৱেশ্যন দিয়া আছে, চোৱা, বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? এনসাৰ হ'ব, বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ'ল, প্ৰথমতে চোৱা কোনটো প্ৰকাৰৰ চৰকাৰ আছে, এককেন্দ্ৰীয় চৰকাৰ, তাৰপিছত দ্বিতীয়তে যুক্তৰাষ্ট্ৰীয় চৰকাৰ, তাৰপিছত তৃতীয়তে আছে সংসদীয় চৰকাৰ, আৰু চতুৰ্থত আছে ৰাষ্ট্ৰপতীয় চৰকাৰ।
তাৰপিছত 2 নম্বৰ কুৱেশ্যন চোৱা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা এনচাৰ হ'ব সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথমটো বৈশিষ্ট্য কি হ'ব চোৱা কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ নিবিড় সম্পৰ্ক এই ব্যৱস্থাত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত ঘনিষ্ঠ সম্বন্ধ থাকে তাৰপিছত দ্বিতীয়তে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য মন্ত্ৰী পৰিষদৰ সদস্যসকলে কাৰ্যপালিকাৰ লগত বিধানমণ্ডলৰো সদস্য হ'ব লাগে আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰিবা চোৱা সংসদীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথম বৈশিষ্ট্য তোমালোকে লিখিব পাৰা নিবিড় সম্পৰ্ক কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত ঘনিষ্ঠ সম্বন্ধ থাকে তাৰপিছত দ্বিতীয়তে দ্বৈত সদস্যতা কাৰ্যপালিকাৰ সদস্যসকলৰ বিধানমণ্ডলৰো সদস্য হ'ব লাগে ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা চ' এনচাৰ হ'ব চোৱা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হ'ল চ' গুণকেইটা চোৱা মই পইণ্ট ৱাইজ লিখি দিছোঁ তোমালোকে এনেকৈ পইণ্ট ৱাইজটো লিখিব পাৰিবা এইটো অলপ লংকৈ লিখি দিয়া হৈছে তোমালোকে শ্বৰ্ট ফৰ্মটো তলত পাই যাবা প্ৰথমতে তোমালোকে এইটো চাই লোৱা লংটো কেনেকৈ হ'ব তোমালোকে এবাৰ যদিও তোমালোকে লংটো লিখি নোলোৱা বা তোমালোকে যদি বিচাৰা যে তোমালোকে লংটো লিখিব বিচাৰা তেনেহ'লে লংটো লিখিব পাৰা তোমালোকে এবাৰ তোমালোকে চোৱা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হ'ল প্ৰথমটো হ'ব সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি তাৰপিছত দ্বিতীয়তে এই চৰকাৰ বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে তাৰপিছত চোৱা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ'ল প্ৰথম দোষটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলে বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া মৰ্চা চৰকাৰ গঠিত হয় তাৰপিছত দ্বিতীয় দোষটো হৈছে এই চৰকাৰত থকা মন্ত্ৰীসকল বিভাগীয় কাম কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু তোমালোকে শ্বৰ্টকৈ লিখিলে তোমালোকে এই এনচাৰটো লিখিব পাৰা এইটো একেবাৰে শ্বৰ্টকৈ লিখি দিয়া হৈছে ওপৰটো যদি অলপ লংকৈ লিখি দিয়া হৈছিলে কিন্তু এইটো একেবাৰে শ্বৰ্টকৈ লিখি দিয়া হৈছে চ' চোৱা গুণকেইটা কি হ'ব গুণ হ'ব প্ৰথমতে সহযোগিতা কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সুসম্পৰ্ক দ্বিতীয় গুণটো হ'ব দায়বদ্ধতা চৰকাৰৰ বিধানমণ্ডলৰ ওচৰত জবাবদিহি তাৰপিছত দোষ হ'ব চোৱা অস্থিৰতা মৰ্চা চৰকাৰৰ সহজে ভাঙিব পাৰে আৰু দ্বিতীয়তে অনভিজ্ঞতা মন্ত্ৰীসকল আমোলাৰ ওপৰত নিৰ্ভৰশীল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে মাৰ্ক কৰি ৰাখিবা এক্সামত আহিব পাৰে এনচাৰ হ'ব চোৱা ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় দুয়োৰে স্থিতি সম্পৰ্ক স্বাধীন বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল'ব নোৱাৰে আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এই এনচাৰটো লিখিব পাৰা ছেম কুৱেশ্যন হয় কিন্তু এনচাৰ মই দুটাকৈ লিখি দিছোঁ মই তোমালোকক প্ৰথমতেই কৈছোঁ প্ৰত্যেকটো কুৱেশ্যনতে মই এনেকৈ দুটাকৈ এনচাৰ লিখি দিছোঁ এনেকৈ প্ৰত্যেকটো ভিডিঅ'ত মই এনেকৈ এনচাৰকেইটা দুটাকৈ লিখি দিওঁ তোমালোকে যদি বাকী চেপ্টাৰকেইটাৰ এনচাৰকেইটা পাব বিচাৰা তেনেহ'লে তোমালোকে এই চেনেলটো ভিজিট কৰিব পাৰা চেনেলটোৰ প্লে'লিষ্ট ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা যাব পাৰিবা চ' চোৱা এনচাৰটো হ'ব চৰকাৰৰ তিনিটা অংগ বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা সম্পূৰ্ণ স্বাধীনভাৱে পৰিচালিত হোৱা ব্যৱস্থাকে ক্ষমতাৰ পৃথকীকৰণ নীতি বোলে তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা এনচাৰ হ'ব ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথমটো চোৱা একক প্ৰধান ৰাষ্ট্ৰপতিজনে ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান তাৰপিছত খ নম্বৰ হ'ব ক্ষমতাৰ পৃথকীকৰণ কাৰ্যপালিকা আৰু বিধানমণ্ডল ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ স্বাধীন আৰু কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এই এনচাৰটো লিখিবা ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথম বৈশিষ্ট্য হৈছে 1 নম্বৰ একক প্ৰধান ৰাষ্ট্ৰপতিজনে ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান তাৰপিছত দ্বিতীয়তে ক্ষমতাৰ পৃথকীকৰণ কাৰ্যপালিকা আৰু বিধানমণ্ডল সম্পূৰ্ণ স্বাধীন
6 নম্বৰ কুৱেশ্যন চোৱা এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা এনচাৰ হ'ব এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ'ল প্ৰথম গুণটো চোৱা এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একে ধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ কৰি কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয় আৰু দ্বিতীয়তে চোৱা কেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম তাৰপিছত দ্বিতীয়তে কেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ হ'ল চোৱা এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয় তাৰপিছত দ্বিতীয়তে একক কেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণৰ সুযোগ নাপায় সেম কুৱেশ্যন তোমালোকে শ্বৰ্টকৈ লিখিব বিচাৰিলে তোমালোকে এইটো লিখিব পাৰা একেবাৰে শ্বৰ্টকৈ লিখি দিয়া হৈছে এটাকে শাৰী লিখি দিয়া হৈছে মাত্ৰ চোৱা এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ'ল প্ৰথমতে গুণকেইটা চোৱা প্ৰথমটো হৈছে শক্তিশালী প্ৰশাসন সমগ্ৰ দেশত একেই আইন চলায় চ' এইটো বহুত শক্তিশালী হয় কিয়নো মাত্ৰ একেটাই বিন্দু থাকে একেটা অংশৰ পৰাই গোটেইটো দেশ পৰিচালিত কৰে তাৰপিছত চোৱা দ্বিতীয়তে কম খৰচী চৰকাৰ চলাবলৈ ব্যয় কম হয় তাৰপিছত চোৱা এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ দুটা দোষ কি হ'ব চোৱা প্ৰথমটো হৈছে ডাঙৰ দেশৰ বাবে অনুপযোগী যদি কোনো এখন দেশ যদি বহুত ডাঙৰ হয় তেনেহ'লে মাত্ৰ একেটা অংশৰ পৰা গোটেইটো দেশ চলোৱা সম্ভৱ নহয় চ' ডাঙৰ দেশৰ বাবে অনুপযোগী বৃহৎ ৰাষ্ট্ৰৰ বাবে উপযুক্ত নহয় তাৰপিছত দ্বিতীয়তে কম অংশগ্ৰহণ সাধাৰণ মানুহে শাসনত সুযোগ নাপায় তাৰপিছত ষ্টুডেণ্টছ দীঘল উত্তৰৰ প্ৰশ্ন চোৱা ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা এনচাৰ হ'ব ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ হ'ল প্ৰথমতে হৈছে স্থায়ী চৰকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল নিৰ্দিষ্ট হোৱাৰ বাবে চৰকাৰখন স্থায়িত্ব পায় আৰু সহজে ভাঙি নাযায় তাৰপিছত দ্বিতীয়তে জৰুৰীকালীন অৱস্থাত উপযোগী সকলো ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থকা বাবে জৰুৰী সময়ত খৰতকীয়া সিদ্ধান্ত ল'ব পৰা যায় তাৰপিছত ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ হ'ল চোৱা স্বেচ্ছাচাৰী হোৱাৰ ভয় প্ৰথম দোষটো হৈছে স্বেচ্ছাচাৰী হোৱাৰ ভয় বিধানমণ্ডলে ৰাষ্ট্ৰপতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ একনায়কত্ববাদী বা স্বেচ্ছাচাৰী হ'ব পাৰে তাৰপিছত দ্বিতীয়তে সহযোগিতাৰ অভাৱ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সংঘাত হ'ব পাৰে আৰু শ্বৰ্টকৈ লিখিব বিচাৰিলে তোমালোকে এনচাৰটো লিখিব পাৰা ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ হ'ল প্ৰথমতে দায়িত্ব ৰাষ্ট্ৰপতিৰ কাৰ্যকাল নিৰ্দিষ্ট হোৱাৰ বাবে চৰকাৰ স্থায়ী হয় তাৰপিছত দ্বিতীয়তে ক্ষিপ্ত সিদ্ধান্ত জৰুৰীকালীন অৱস্থাত খৰতকীয়া সিদ্ধান্ত ল'ব পাৰি তাৰপিছত দ্বিতীয়তে চোৱা ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ হ'ল প্ৰথম দোষটো হৈছে স্বেচ্ছাচাৰিতা ৰাষ্ট্ৰপতি স্বেচ্ছাচাৰী হ'ব পৰা আশংকা থাকে তাৰপিছত সংঘাত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সংঘাত হ'ব পাৰে তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা এনচাৰটো হ'ব চোৱা সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথম বৈশিষ্ট্য হৈছে দুজন মুৰব্বী এই চৰকাৰত দুজন মুৰব্বী থাকে ৰাষ্ট্ৰপ্ৰধানজন নামমাত্ৰ আৰু প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী পৰিষদখন প্ৰকৃত কাৰ্যপালিকা তাৰপিছত 2 নম্বৰ দ্বৈত সদস্যতা কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য হ'ব লাগে তাৰপিছত নিবিড় সম্পৰ্ক কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত ঘনিষ্ঠ সম্বন্ধ থাকে তাৰপিছত দায়বদ্ধতা মন্ত্ৰী পৰিষদখন নিজৰ সকলো কামৰ বাবে সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এনচাৰটো লিখিবা সংসদীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথম বৈশিষ্ট্যটো হৈছে দুজন মুৰব্বী থাকে ৰাষ্ট্ৰপ্ৰধানৰ নামমাত্ৰ আৰু প্ৰধানমন্ত্ৰী প্ৰকৃত প্ৰধান তাৰপিছত দ্বিতীয়তে দ্বৈত সদস্যতা মন্ত্ৰীসকল বিধানমণ্ডলৰো সদস্য তাৰপিছত তৃতীয়তে নিবিড় সম্পৰ্ক কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সুসম্পৰ্ক তাৰপিছত দায়বদ্ধতা মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত জবাবদিহি তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে উদাহৰণসহ আলোচনা কৰা চ' বৰ্তমান সময়ত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰটো বহুত জনপ্ৰিয় হয় চ' কোনটো কাৰণৰ কাৰণে কোনটো বৈশিষ্ট্যৰ কাৰণে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ জনপ্ৰিয় হৈছে সেইটো লিখিব লাগে এনচাৰটো হ'ব চোৱা বৰ্তমান সময়ত যুক্তৰাষ্ট্ৰীয় চৰকাৰ জনপ্ৰিয় হোৱাৰ
কাৰণটো হ'ল প্ৰথম কাৰণটো হৈছে বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰৰ বাবে উপযোগী। বিভিন্ন জাতি, ধৰ্ম আৰু ভাষাৰ লোক থকা ডাঙৰ দেশ পৰিচালনাৰ বাবে এই ব্যৱস্থা উত্তম। তাৰপিছত দ্বিতীয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা ভাগ হৈ থকা বাবে কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হ'ব নোৱাৰে। তাৰপিছত তৃতীয়তে অধিক গণতান্ত্ৰিক। স্থানীয় সংস্থাসমূহে নিজৰ সমস্যাক লৈ স্বায়ত্ব শাসনৰ সুযোগ পায়। উদাহৰণ চোৱা ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ ইত্যাদি। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এনচাৰটো লিখিবা। যুক্তৰাষ্ট্ৰীয় চৰকাৰ জনপ্ৰিয় হোৱাৰ কাৰণ প্ৰথমটো হৈছে বৈচিত্ৰ্যৰ বাবে উত্তম, ডাঙৰ আৰু বিভিন্ন জাতি ভাষাক্ৰান্ত দেশৰ বাবে উপযোগী। দ্বিতীয়তে স্বেচ্ছাচাৰিতা ৰোধ। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা ভাগ হৈ থাকে। তাৰপিছত তৃতীয়তে স্বায়ত্ত শাসন। স্থানীয় লোকসকলে শাসনত অংশ পায়। উদাহৰণ হ'ব ভাৰতবৰ্ষ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। এনচাৰ হ'ব কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথম বৈশিষ্ট্য হৈছে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ। সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰে, সেয়ে কেন্দ্ৰ অতি শক্তিশালী। তাৰপিছত দ্বিতীয়তে একক নাগৰিকত্ব। এই ব্যৱস্থাত সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে কেৱল এটা নাগৰিকত্ব থাকে। তাৰপিছত তৃতীয়তে নমনীয় সংবিধান। এইটো হ'ব সংবিধানখন সাধাৰণতে নমনীয় হয়, সেয়ে প্ৰয়োজন অনুসৰি সহজেই সংশোধন কৰিব পাৰি। তাৰপিছত লিখিত বা অলিখিত সংবিধান। সংবিধানখন লিখিত যেনে নেদাৰলেণ্ড বা অলিখিত যেনে ইংলেণ্ড হ'ব পাৰে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এনচাৰটো লিখিবা। কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ এনচাৰ হ'ব প্ৰথমটো বৈশিষ্ট্য হৈছে শক্তিশালী কেন্দ্ৰ, সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। তাৰপিছত দ্বিতীয়তে একক নাগৰিকত্ব, সমগ্ৰ দেশত কেৱল এটা নাগৰিকত্ব থাকে। তাৰপিছত নমনীয় সংবিধান, সংবিধানখন সহজে সংশোধন কৰিব পাৰি। তাৰপিছত লিখিত বা অলিখিত, সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, এককেন্দ্ৰিক চৰকাৰৰ প্ৰকৃততে গণতান্ত্ৰিক নে আলোচনা কৰা। এককেন্দ্ৰিক চৰকাৰটো প্ৰকৃততে গণতান্ত্ৰিক হয়নে, প্ৰকৃততে মানুহে সেই চৰকাৰটো পৰিচালনা কৰেনে, সেইটো আমি আলোচনা কৰিব দিছে। চোৱা এনচাৰ হ'ব এককেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ গণতান্ত্ৰিক বুলি ক'ব নোৱাৰি। সমালোচনাসমূহৰ যুক্তিটো হ'ব চোৱা কিয় সম্পূৰ্ণভাৱে গণতান্ত্ৰিক বুলি ক'ব নোৱাৰি, তাৰ কাৰণসমূহ চোৱা। 1 নম্বৰ, ক্ষমতাৰ একচেটিয়া ব্যৱস্থা। সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা বাবে স্থানীয় লোকসকলে শাসনত অংশগ্ৰহণৰ সুবিধা নাপায়, যিটো গণতন্ত্ৰৰ বিপৰীত। যিহেতু সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে, সকলো মানুহে গণতন্ত্ৰ দেশখনত বাস কৰা সকলো মানুহে সকলো ঠাইৰ মানুহে গণতন্ত্ৰত অংশগ্ৰহণ কৰিবৰ সুবিধা নাপায়, যাৰ কাৰণে এইটো আমি কি ক'ব পাৰোঁ, এইটো গণতান্ত্ৰিক বিপৰীত বুলি ক'ব পাৰোঁ। তাৰপিছত দ্বিতীয়তে চোৱা স্বেচ্ছাচাৰিতাৰ ভয়। কেন্দ্ৰীয় চৰকাৰক নিয়ন্ত্ৰণ কৰিবলৈ শক্তিশালী আঞ্চলিক ব্যৱস্থা নাথাকে, যাৰ ফলত চৰকাৰ স্বেচ্ছাচাৰী হৈ পৰাৰ সম্ভাৱনা থাকে। যিহেতু এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাত কোনো ধৰণৰ আঞ্চলিক ব্যৱস্থা নাথাকে চৰকাৰখনক নিয়ন্ত্ৰণ কৰিবলৈ, চৰকাৰখনে সকলো ধৰণৰ নীতি নিয়ম, সকলো ধৰণৰ শাসন নিজৰ হাতত তুলি ল'ব পাৰে, যাৰ ফলত গণতান্ত্ৰিক দেশৰ বিপৰীতে দেশখন পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত চোৱা তৃতীয়তে কি দিয়া আছে, আঞ্চলিক স্বাৰ্থৰ অৱহেলা। বৈচিত্ৰ্যপূৰ্ণ দেশত সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা বা স্থানীয় সমস্যাৰ সমাধান কৰাত কেন্দ্ৰ ব্যৰ্থ হ'ব পাৰে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিব পাৰা, কেন্দ্ৰীয় চৰকাৰত সকলো ক্ষমতা কেৱল কেন্দ্ৰৰ হাতত থাকে, যাৰ বাবে স্থানীয় মানুহে শাসনত অংশ ল'ব নোৱাৰে। ইয়াৰ ফলত চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ ভয় থাকে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমাধানত বিফল হ'ব পাৰে। সেয়েহে এককেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ গণতান্ত্ৰিক বুলি ক'ব নোৱাৰি। যিহেতু এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাত কোনো ধৰণৰ আঞ্চলিক ব্যৱস্থা নাথাকে, যিটো ব্যৱস্থাই চৰকাৰখনক নিয়ন্ত্ৰণ কৰিব পাৰিব, সকলো মানুহে এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু লগতে যদি দেশখন বহুত ডাঙৰ হয়, দেশৰ সকলো ধৰণৰ মানুহ ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে, বহুত ধৰণৰ জাতি জনজাতিৰ মানুহ থাকে, সকলো ধৰণৰ মানুহে সমানৰূপে ন্যায় লাভ নকৰে। সেইকাৰণে আমি দেশ এখনক সম্পূৰ্ণৰূপে এককেন্দ্ৰিক দেশ এখনক আমি সম্পূৰ্ণৰূপে গণতান্ত্ৰিক দেশ বুলি ক'ব নোৱাৰোঁ।
সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সৰু এটা লাইক এটা কমেণ্ট এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায় চ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ যদি তোমালোকে এনেকৈ প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকৈ এনচাৰ পাব বিচাৰা একেবাৰে শ্বৰ্টকৈ এনচাৰকেইটা পাব বিচাৰা তেনেহ'লে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ দিয়া হৈ আছে তোমালোকে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ